সমগ্ৰ ৰাজ্যতে এতিয়া কাল অমানিশা নমাই আনিছে প্ৰলয়ংকাৰী বানে। প্ৰলয়ংকাৰী বানৰ ফলত হাহাকাৰ লাগিছে সৰ্বসাধাৰণ ৰাইজৰ। শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া বানৰ তাণ্ডৱ লীলা। ইয়াৰ সমান্তৰালকৈ বোকাখাতৰ বংকুৱালতো ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি। চকুৰ সন্মুখতে হেৰুৱাইছে সপোনৰ ঘৰখন, গৃহহীন হৈ পৰিছে শ লোক। কি কৰিব, কলৈ যাব, কেনেদৰে থাকিব, তাকে লৈ একুৰি চিন্তা বন্যাৰ্তৰ। এনে সময়তে বোকাখাতৰ বংকুৱালত বন্যাৰ্তৰ কাষত থিয় দিলে ৰাইজৰ দলৰ বোকাখাত সমিতিয়ে। এটা সজাতি দলে পৰিদৰ্শন কৰে বোকাখাতৰ বংকুৱালৰ বান পৰিস্থিতি আৰু লগতে বুজ লয় বন্যাৰ্তৰ অভাৱ অভিযোগসমূহৰ। কেৱল ইমানেই নহয়, বংকুৱালৰ বন্যাৰ্তৰ মাজত সামৰ্থ্য অনুযায়ী বান সাহায্যও বিতৰণ কৰে ৰাইজৰ দলৰ বোকাখাত সমিতিৰ সজাতি দলটোৱে। বংকুৱালৰ যি মথাউৰি খহনীয়া হ'ল তাত আমি উপস্থিত হৈছোঁ ৰাইজৰ দলৰ আমাৰ কৰ্মকৰ্তাসকলো বোকাখাত সমষ্টিৰ জিলা সমিতিৰ তৰফৰ পৰা। আমি ইয়াতে দেখিছোঁ যে কেইবাটাও ঘৰ পানীত বুৰ গৈ ভাগি নষ্ট হৈছে, তেওঁলোকৰ অনিষ্ট হৈছে আৰু লগতে তেওঁলোকৰ ল'ৰা ছোৱালী পশুধন যি আছিলে এতিয়া থাকিবলৈ আশ্ৰয় নাই। আৰু যিবিলাক তেওঁলোক অলৰেডি এখেতৰো দুটা ল'ৰা ছোৱালী কলেজত পঢ়ি থকা ষ্টুডেণ্ট আৰু তেওঁ এতিয়া পঢ়িবলৈ এটা আশ্ৰয় নোহোৱা হৈছে। গতিকে ইতিমধ্যে আমি গম পাইছোঁ প্ৰশাসনৰ পৰা ইমিডিয়েট কোনো ধৰণৰ তেওঁলোকক আশ্ৰয় বা তেওঁলোক থাকি দিবৰ কাৰণে কোনো ব্যৱস্থা কৰা হোৱা নাই। সেইকাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি যিমান পাৰোঁ তেওঁলোকক এই যিকেইটা ঘৰ অনিষ্ট হৈছে সেই ঘৰকেইটা আমি ইমিডিয়েট আমি এটা নিৰ্দিষ্ট পৰিমাণৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে সাজি দিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু এই সিদ্ধান্তত আমি তেওঁলোকৰ যিকেইটা ঘৰৰ অনিষ্ট হৈছে তেওঁলোকক আমি আশ্ৰয় দি যাতে তেওঁলোকে ভালদৰে বনাই ল'ব নোৱাৰাকৈ আমি এটা টেম্পৰেৰী তেওঁলোকক অলপমান যিমানখিনি পাৰোঁ সুবিধা কৰি দিব পৰাকৈ এটা ঘৰ বনাই দিয়াৰ আমি আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমি এইটো সিদ্ধান্ত লৈছোঁ। পিয়াসকল নাইকিয়া হৈছে, কোনো আশ্ৰয় নাইকিয়া হৈছে, কোনো এখন ঠাই নাইকিয়া হৈছে। আমি এতিয়া ক'ত খাইছোঁ, কি কৰিছোঁ, আমি স্বয়ং নিজেই জানো। গতিকে মই এটা অনুৰোধ কৰোঁ যে এইবিলাক কৰিবৰ কাৰণে আপোনালোকৰ সন্থাও যেন চৰকাৰ বা বেলেগ এইখিনি সম্পৰ্কত কোনো দাবী বা প্ৰেছ কৰি আমাক যিটো আমাৰ প্ৰাপ্য সেই প্ৰাপ্যটো দিয়াত আপোনালোকে সুবিধা কৰি দিব। আৰু লগতে আপোনালোকৰ দলৰ ফালৰ পৰাও কি পাৰে আমাক কিবা এটা টেম্পৰী হিচাপেও থাকিবৰ কাৰণে আমাক এটা কিবা এটা ব্যৱস্থা কৰি দিয়ে। মই ইমানকে এইটো চৰকাৰক আমি অৱগত কৰিম। ৰাইজৰ দলৰ ফালৰ পৰা আমি আজি ইয়াতে আহিছোঁ, গোটেই ৰাইজৰ দলৰ সমূহ কৰ্মকৰ্তা আমি ইয়াতে আছোঁ। আমি নিজে দেখিছোঁ, প্ৰমাণ লৈ গৈছোঁ, আপোনালোকৰ বক্তব্য লৈছোঁ। আমি এইটো মহকুমা প্ৰশাসন, জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ মন্ত্ৰীক আমি অৱগত কৰিম। সমৰ্থন জনাই মই আপোনালোকে আহিছে বহুত ধন্যবাদ জনাইছোঁ। ইয়াত আমি এইখন বান বিধ্বস্ত হৈ আমাৰ ঘৰ দুৱাৰ উঠি গৈছে। আপোনালোকে চাওক বানপানীয়ে তেতিয়াও মোৰ ঘৰটো তছনছ কৰি পেলাইছে, কিন্তু জিলা প্ৰশাসন, মহকুমা প্ৰশাসন, কোনো চৰকাৰী বিষয়া আজিলৈকে ইয়াত কোনো ভিজিট কৰা নাই বা আমাক কোনো এটা সান্তনা দিয়া নাই। আমাক কোনো এটা আশ্ৰয় শিবিৰ কাৰণে আমাক কোনো এটা ব্যৱস্থা কৰি দিয়া নাই। তেওঁলোকে যিমান এতিয়া আমাৰ এইকেইঘৰ মানুহৰ কাৰণে যিবিলাক সা সুবিধা আনিছে তিনিআলি চাৰিআলিবোৰতে ৰখাই পেলাই বাক বিতণ্ডা কৰিছে। আৰু আমি পাছত এতিয়া শুনিছোঁ কি আমালৈ অনা বস্তুবোৰ তেওঁলোকে আগবাটতে বিতৰণ কৰি পেলাইছে। গতিকে আমি প্ৰকৃত যিখিনি ক্ষতিগ্ৰস্ত লোক সেইখিনি লোকে আমি কিন্তু একো প্ৰকৃত বস্তু পোৱা নাই। গতিকে মোৰ নামটো শ্ৰী ৰমাকান্ত মৰাং। মই এজন BA গ্ৰেজুৱেট পাৰ্চন আৰু মই এখন পাব্লিক স্কুলত কৰি আছোঁ। আৰু মোৰ ল'ৰা ছোৱালী দুটা এতিয়া এই ঘৰটো যিদিনাখনৰ পৰাই ভাগিছে সেইদিনাখনৰ পৰা মোৰ ল'ৰা ছোৱালীকেইটা পঢ়া বঞ্চিত হৈছে, খোৱা বোৱা অসুবিধা হৈছে, কোনো ব্যৱস্থা নাই। মই নিজেও এতিয়া ক'ত আছোঁ নিজে গম নাপাওঁ। গতিকে এজন গৃহহাৰা মানুহক চৰকাৰে বা প্ৰশাসনে কেনেকৈ ব্যৱস্থা ল'ব লাগে সেইখিনি এতিয়ালৈকে মোক কোনো এটা দিয়া নাই। আনকি স্বয়ং আমাৰ ইয়াত গাঁওবুঢ়া আছে, গাঁওবুঢ়াই আমাক এতিয়া সান্তনা দিবলৈ অহা নাই বা ওচৰতে আমাৰ মিনিষ্টাৰ আছে, মিনিষ্টাৰো এতিয়ালৈকে ভিজিট কৰা নাই। এই সম্পৰ্কত মই তেওঁলোকক এইটো দোষাৰোপ কৰিছোঁ। আৰু এইটো এটা বৰ দুখনীয় বিষয়। তাতোতকৈ এটা দুখনীয় বিষয় হৈছে কি, যিসকল END চাৰ্জত কৰ্মচাৰী দিয়া আছে তেওঁলোকে দুদিন আগতে এই কথাটো ইনফৰ্মেশ্যন পায়ো বাটতে ফুটাৰ যিটো বিন্ধা ওলাইছিলে সেই বিন্ধাটো তেওঁলোকে মাৰিব নোৱাৰিলে তেওঁলোকৰ অৱহেলাৰ কাৰণে। আৰু এই দুজন কৰ্মচাৰী অৱহেলাৰ কাৰণে আজি সদৌতি বংকুৱালবাসী ৰাইজে আজি ঘৰ দুৱাৰ হেৰুৱাইছে, গৰু ম'হ হেৰুৱাইছে বা কোনোবাই কিবা মানুহ মৰিছে, কোনোবা ক'ৰবাত কিবা এটা হৈ গৈছে। এইবিলাক চব ক্ষতিগ্ৰস্ত দুজন কৰ্মচাৰী মানুহৰ কাৰণে হৈছে। গতিকে মই দাবী কৰোঁ যে চৰকাৰে যিকেইজন কৰ্মচাৰীয়ে গাফিলতি কৰি এই END মথাউৰিটো এনেকুৱা দুৰ্দশা কৰি আমাক এনেকুৱা অৱস্থাত পেলাইছে তেওঁলোকক বিহিত ব্যৱস্থা কৰি তেওঁলোকক যথোপযুক্তি শাস্তি দিব লাগে। প্ৰয়োজন অনুসৰি তেওঁলোকৰ চাকৰিৰ পৰাও বৰ্খাস্ত কৰিব লাগে। কাৰণ কেলৈ দুজন কৰ্মচাৰীৰ কাৰণে কোটি কোটি মানুহে আজি জীয়াতু ভুগিছে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।